হোজাইত ভূমিকেন্দ্ৰিক সংঘাতৰ নতুন মূৰ এটা পক্ষই আনটো পক্ষৰ মাটি চিটিং কৰি নামজাৰি কৰাৰ অভিযোগ পিছত মই মণ্ডলৰ ওচৰত গ'ল মণ্ডলে ক'লে যে মইতো গাঁওবুঢ়াই কাগজখন দিছিল গাঁওবুঢ়াৰ চাৰ্টিফিকেট পাই মই কৰিছোঁ তেতিয়া আমি গাঁওবুঢ়াৰ ওচৰত গৈছোঁ গাঁওবুঢ়াই কৈছে মই কোনো কাগজ দিয়া নাই সিহঁতে চিটিং কৰিছে কোন গাঁওবুঢ়াৰ ওচৰত গৈছিলে এই আমাৰ ইয়াত নুৰুলক গাঁওবুঢ়া চাৰিংগৰ বান্দৰমেলা কয় চাৰিং বেলেজটো এই গাঁওবুঢ়াৰ আণ্ডাৰত আছে সেইজনীয়ে ক'লে যে মোক যে আমি কোনো দৰখাস্ত দিয়া নাই তেখেতক এইটোৱে অল টোটেল চিটিং কৰি কামখিনি কৰি যেতিয়া হাল মৰাত গৈছিলোঁ তেতিয়া আপত্তি কৰিছে কালি ধান খাৰাত গৈছিলোঁ আপত্তি কৰি হাল মৰাত যোৱা টাইমতো মই এই ডিচিত এটা কপি দিছিলোঁ সেই কপিটো চাই লওক এইটো দিছে হাল মৰা যাওঁতে এইখন কপি হোজাইৰ কপাহবাৰী মৌজাৰ চাৰিং পথাৰ কিছামতৰ 5 বিঘা ভূমিক কেন্দ্ৰ কৰি আৰম্ভ হৈছে সংঘাত হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল হৈছে অভিযোগ মতে চাৰিং পথাৰ কিছামতৰ 309 নং ম্যাদী পট্টাৰ 450/451 নং দাগৰ 5 বিঘা ভূমিক লৈ আৰম্ভ হৈছে সংঘাতৰ সূত্ৰপাত মইনুদ্দিন আৰু কুতুবুদ্দিনৰ নামত থকা উক্ত মাটিখিনি প্ৰায় 49 বছৰ ধৰি ভোগ দখল কৰি আছে বুলি কয় আৰিফ উদ্দিনে চাৰিং পথাৰ কিছামতৰ 450/451 নং দাগৰ মাটিত পূৰ্বৰ দৰে এই বছৰতো খেতি কৰিছিল পৰিয়ালটোৱে আকস্মিকভাৱে কেইজনমান লোকে উক্ত মাটিখিনিত আপত্তি কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ উল্লেখ্য যে 450/451 নং দাগৰ মাটিগৰাকীৰ অজ্ঞাতে জালালুদ্দিন মইনুদ্দিন বছিৰুদ্দিন জামালুদ্দিন আল্লাউদ্দিন জায়দা খাতুন জবেদা খাতুন আয়শা খাতুন মিনাৰা বেগমৰ নামত উক্ত মাটি 2023 বৰ্ষতে নামজাৰি হৈছে বুলি জানিব পৰা গৈছে ইয়াৰ পাছতে সৰব হৈ উঠিছে মাটিৰ প্ৰকৃত গৰাকী ইপিনে 450/451 নং দাগৰ মাটিত কৰা খেতিৰ ধান কাটিবলৈ যোৱাৰ পূৰ্বে হোজাই আয়ুক্তৰ কাৰ্যালয়ত আৰিফ উদ্দিনে লিখিত অভিযোগ দাখিল কৰে অভিযোগত জলালুদ্দিন জামালুদ্দিন বছিৰুদ্দিন আল্লাউদ্দিন জাকিৰ হুছেইনে উক্ত মাটিৰ ধান কটাত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ পত্ৰৰে জনায় আৰিফ উদ্দিনে উক্ত ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে কি ক'লে শুনাই লৈছোঁ মোৰ অভিযোগ হ'ল যোৱা 11 তাৰিখে 24 তাৰিখে মই শংকৰনগৰ গৈ ডিচি অফিচত এটা দৰখাস্ত দিছোঁ যে মোৰ খেতি বাৰী লৈ অলপ গণ্ডগোল মানুহ দুষ্ট মানুহবিলাকে কৈ আছে তেখেতৰ মাটি সেইটো কাৰণে মই এটা কপি ডিচিক জনাই আহিছোঁ যে মই ধান কাটা যাম যেতিয়া মানুহে মোক কিবা দিগদাৰি দিব পাৰে সেইটো কাৰণে এইটো কপি আপোনালোকে ভালদৰে চাওক এইটো কপি ডিচিক জনাই মই ধান কাটিবলৈ গৈছোঁ যোৱাৰ পিছত 8:30 মান বজাত পুলিচ আহিছে পুলিচ আহি ক'লে যে ধান কাটাটো বন্ধ কৰক যে আপুনি কিবা কপি আনিছে নেকি কোৰ্টৰ পৰা কেছ চলি আছে ডিচি কোৰ্টত তেতিয়া পুলিচজনে ক'লে নাই চাচা মই আনা নাই মই IC ছাৰে পঠাইছে আপোনালোকে এবাৰ ধানটো কাটা বন্ধ কৰি দিয়ক আৰু আপুনি এবাৰ থানাত আহক মই এইটো কৰিলোঁ যে একজন অফিচাৰ মানুহ আহিছে তেখেতক দাম দিব লাগিব তেখেতক ইজ্জত দি মই কামখিনি বন্ধ কৰি দিছোঁ ধান কাটাটো আৰু মোৰ দেউতা মইনুদ্দিন আৰু খুৰায়েক কুতুবুদ্দিন তেখেতে 76 ইংৰাজীত মাটিটো কিনিছে এইখন হ'ল দলিল 76 ইংৰাজীত দলিল নম্বৰটো হ'ল 698 এইখন দলিল এই মানুহবিলাকৰ পৰা কিনিছে এইটো হ'ল মোৰ লোৱা কিনা দলিল আৰু যিবিলাকে বেচিছে আমালোকৰ ওচৰত এইবিলাকৰ দলিল হ'ল এইটো নগাঁৱৰ পৰা মই তালাচী কৰি আনিছোঁ এইটো হ'ল এটা ডকুমেণ্ট আৰু যিবিলাকে আপত্তি কৰি আছে তেখেতৰ মাটি এইটো হ'ল আপোনাৰ 1970 নম্বৰ ভোটাৰ লিষ্ট আৰু ইয়াত 66ও আছে তেখেত কোনো নাগৰিক নাই আমাৰ অসমৰ কোনো ইণ্ডিয়াৰ কোনো নাগৰিক নাই তেখেতৰ মা দেউতা আৰু এজন মানুহৰ নাম চিটিং কৰি সোমাইছে যে ৰৌচন সংশোধন কৰি মতচিন আলী নাম বাপেকৰ নাম দি দেউতাকৰ নাম দি সিহঁতে এই মণ্ডল জোৰাণ আলী মণ্ডল এই জোৰাণ আলী যে মণ্ডলটো বৰ বেয়া মানুহ এইজন দলাল এইজনে এইটো কৰি দিছে যোৱা বছৰ
ডিসেম্বরের 28 তারিখ নামজারি করে দিয়েছে তেখেতর নাম কমাই দিছে আর আমালোকৰ দখলত আজি 50 বছর ধৰি তেতিয়া খত আছিলে পিছত মই মণ্ডলৰ ওচৰত গ'ল মণ্ডলে ক'লে যে মই তো গাঁৱৰে কাগজখন দিছে গাঁৱৰ চাৰ্টিফিকেট পাই মই কৰিছোঁ তেতিয়া আমি গাঁৱৰ ওচৰত গৈছোঁ গাঁৱৰে কৈছে মই কোনো কাগজ দিয়া নাই সিহঁতে চিটিং কৰিছে কোন গাঁৱৰ ওচৰত গৈছিলে এই আমাৰ ইয়াত নুৰুলক গাঁৱৰা চাৰিংগৰ বান্দৰমেলা কয় চাৰিং বেলেজটো এই গাঁৱৰ আণ্ডাৰত আছে এতিয়া মই ন্যায় বিচাৰোঁ অসম চৰকাৰৰ অনুৰোধ মই কৰি আছোঁ অসম চৰকাৰক যে এইটো অতি সোনকালে ন্যায় বিচাৰটো কৰি দিয়ক মোক আপোনাৰ যিটো মাটি লৈ পেলাই আজি উজৰাপতি বৰ্তমান চলি আছে বেলেগে কৈছে যে তেওঁলোকৰ মাটি আপোনালোকে তথ্য সহকাৰে এতিয়া দেখুৱাইছে যে আপোনালোকৰ মাটি আপোনালোকৰ কথা কৈছে এইটো দাগ নাম্বাৰ কিমান আছিলে এইটো অকণমান কৈ দিয়ক পাট্টাটো হ'ল 309 আৰু দাগ নম্বৰটো হ'ল 451 আৰু 450 কোনটো মৌজাৰ মাটি এই কপাপাৰী মৌজাৰ মাটি চাৰিংপাতা খিচামতৰ আপোনাৰ নাম কি আৰিফুদ্দিন আপোনাৰ এই এলেকাৰ নাম কি আছে চাৰিংপাতা চাৰিংপতা নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ